ওৱান তামজিদুৰ ৰহমান মোৰ ওচৰত আহিছে। আহি কিনে মোক তাৰ কাগজখিনি দেখুৱাইছে, GST বিল, GST ৰেজিষ্ট্ৰেশ্যন, EUA বিল এটচেট্ৰা দেখুৱাৰ পিছত হি আস্কড মি টু ফাইল এ এণ্টিচিপেটৰী বেইল ফৰ হিম। তেতিয়া মই এটা এণ্টিচিপেটৰী বেইল ফাইল কৰিছিলোঁ। মোৰ কেছ নম্বৰটো হ'ল বেইল পিটিশ্যন কেছ নম্বৰ 198 অফ 2021। অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজে 28/9/2021 এই তমজিদুৰ ৰহমানৰ বেইলটো এলাউ কৰিছে। এইখিনি অকশ্যনৰ কাৰণে এটা অৰ্ডাৰ হৈ গৈছে। একৰ্ডিংলি আমি এইটো অৰ্ডাৰৰ এগেইনষ্টত আকৌ এটা ৰিভিশ্যন পিটিশ্যন ফাইল কৰিলোঁ অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কোৰ্টত। সেইটো ৰিভিশ্যন কেছ আফটাৰ হিয়াৰিং, আফটাৰ পেৰুজাল অফ অল ডকুমেণ্টছ, অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ set aside the auction order. As per FIR, পুলিচে অকল চুপাৰীৰ কথা কোৱা নাই। FIRত আছে যে ডেঞ্জাৰাছ বস্তু চাৰ্চ এণ্ড চাৰ্জ। তাৰপিছত চুপাৰী যেতিয়া ওলাইছে তেতিয়াও কোনো ৰিপৰ্টত আমি পোৱা নাই যে এইটো বাৰ্মিজ চুপাৰী বুলি। আৰু চবতকৈ ডাঙৰ কথা হ'ল যে এইটো GST বিলেৰে আমাৰ পাৰ্টীয়ে লৈছে। EUA বিলেৰে আমাৰ পাৰ্টি এইটো সেল কৰিছে। আমি সুপারির মালিক। কোন সুপারি? এই সুপারির মালিক। বার্মিজ সুপারি? যে বার্মিজ না লোকাল না ইন্ডিয়া আমি এটাই জানি। কোনটা? এইটা সুপারি। কি সুপারি ওইটা আপনি না জানেন? এইটা ইন্ডিয়ান না পাকিস্তানি এটা আমি জানি না। আপনি বার্মিজ সুপারি কারবার করে থাকেন? জি, এই ব্যবসা প্রথম লাগছে। প্রথম যে প্রথম লাগছে। আপনার অফিস কত আছে? কিমান টাকার মাল হয়েছে? এই কিমান টাকা এটা জানি না স্যার। আপনার কি কোম্পানি? আমার তো বেলি ইন্ডাস্ট্রিজ কোম্পানি।